নমস্কাৰ। তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি আৰম্ভ কৰি ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ বিৰুদ্ধে যুটীয়াভাৱে আক্ৰমণ অব্যাহত ৰাখিছে। পিছে এয়া যদি পৰমাণুৰ যুদ্ধৰ ৰূপ নলয়, সেয়ে তাৰ বিকল্প সন্ধান হিচাপে আমেৰিকাৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিছে এবিধ মডেল, যি মডেলৰ নাম হৈছে এন্থ্ৰপিকৰ ক্লাউড মডেল। ই এবিধ AI মডেল, অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। হয়, ইয়াৰ জৰিয়তে আমেৰিকাৰ সেনাবাহিনীয়ে উপগ্ৰহৰ ছবি, ড্ৰোনৰ ফুটেজ, বাৰ্তা প্ৰযুক্তিৰ চোৰাংচোৱাগিৰি আৰু ভূমিগত সঠিক তথ্য লাভ কৰাৰ ক্ষেত্ৰত মানুহতকৈ এই মডেলে অধিক দক্ষ হাতিয়াৰ হিচাপে ব্যৱহৃত হৈছে। আমেৰিকাৰ সেনাবাহিনীয়ে ইয়াক ইৰাণৰ বিৰুদ্ধে ব্যাপক হাৰত ব্যৱহাৰ কৰা দেখা গৈছে। পিছে এইবিধ মডেলে যুদ্ধত অস্ত্ৰ চালনা নকৰে, বৰঞ্চ যুদ্ধৰ বিশ্লেষণ, ৰণনীতি পৰ্যবেক্ষণ আদি কামতহে ব্যৱহাৰ কৰা হৈছে। ইৰাণৰ ওপৰত চলা আক্ৰমণে পৰৱৰ্তী পৰ্যায়ত যাতে পাৰমাণৱিক যুদ্ধৰ ৰূপ নলয়, তাৰে বিকল্প সন্ধান হিচাপে আমেৰিকাৰ সেনাবাহিনীয়ে এই কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এই মডেলটো ব্যৱহাৰ কৰিছে। এনে তথ্যভিত্তিক খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে আমাক উপকৃত কৰে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।